হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। ক্লাছ 10 আৰু ক্লাছ 12ৰ বোৰ্ড পৰীক্ষালৈ বৰ বেছি দিন বাকী নাই। বহুতো শিক্ষাৰ্থীৰ প্ৰশ্ন, বোৰ্ড পৰীক্ষা ওচৰ পালেহি, কিন্তু মোৰ বৰ বিশেষ পঢ়া শুনা হোৱা নাই। মোৰ বহুত ভয় লাগি আছে, মই কেনেকৈ ভাল নম্বৰ পাম। পৰীক্ষাৰ আগত এনেকুৱা চিন্তাবোৰে শিক্ষাৰ্থীসকলৰ মনত নেতিবাচক প্ৰভাৱ পেলায় আৰু ইয়াৰ পৰিণতি বহুতৰে ক্ষেত্ৰত বহুত ভয়ানক হয়। যিহেতু কেৱল মাত্ৰ 10 দিন সময় আছে, শিক্ষাৰ্থীসকলে এনেবোৰ চিন্তাত মগ্ন হৈ থকাতকৈ তেওঁলোকে তেওঁলোকৰ প্ৰস্তুতিত মনোযোগ দিয়া উচিত। নমস্কাৰ, মই দিগন্ত। আজিৰ ভিডিঅ'টো বোৰ্ড পৰীক্ষাৰ্থীসকলৰ বাবে ছুপাৰ হেল্পফুল হ'ব। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে ক্লাছ 12ৰ শিক্ষাৰ্থীসকলে কেৱল মাত্ৰ 8 দিন প্ৰস্তুতি কৰি ইংলিছ বিষয়ত 80 মাৰ্কছ পাব, এই বিষয়ে আলোচনা কৰিম। সকলো তথ্য ভালদৰে আয়ত্ব কৰিবলৈ ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ব'লা এতিয়া মূল বিষয়টো আলোচনা কৰোঁ। 8 দিন প্ৰস্তুতি কৰি 80 মাৰ্কছ, এইটো পচিবল হয় নে নহয়? যদিহে পচিবল হয়, এইটো কেনেকৈ হ'ব? কেনেদৰে প্ৰস্তুতি কৰিব লাগিব? কি কি পঢ়িব লাগিব? এনেবোৰ তথ্য অতি গুৰুত্বপূৰ্ণ। মন কৰিবা, ভিডিঅ'টোৰ শেষৰ ফালে দুটা অতি দৰকাৰী কথা জানিবলৈ পাবা, যি তোমালোকৰ বাবে এক প্ৰকাৰৰ ৰামবাণ পৰিণত হ'ব আৰু হাই মাৰ্কছ লাভ কৰাত সহায়ক হ'ব। তোমালোকৰ পৰীক্ষা হ'ব 100 মাৰ্কছৰ আৰু ইয়াক 4টা ছেকশ্যনত ভাগ কৰা হয়। ৰিডিং ছেকশ্যনত 10 মাৰ্কছ। ইয়াত এটা লং পেছেজ দিয়া হয়। প্ৰথম দিনাখন 5 বা 6টা লং পেছেজ প্ৰেক্টিছ কৰা। পেছেজৰ প্ৰশ্নৰ উত্তৰ অতি সহজে বিচাৰি উলিওৱাৰ সহজ কৌশল আছে। তোমালোকে এই ভিডিঅ'টো চাই ল'বা আৰু নিজে প্ৰেক্টিছ কৰিবা। প্ৰি ফাইনেল পৰীক্ষাত অহা যিকোনো 6টা লং পেছেজ প্ৰেক্টিছ কৰা, আইডিয়া আহি যাব আৰু টাইমো মেনেজ হ'ব। ট্ৰাই কৰিবা যে এটা পেছেজ 20 বা 25 মিনিটত ছল্ভ কৰিব পাৰা। 2 আৰু 3 নম্বৰ দিন ৰাইটিং ছেকশ্যনত 25 মাৰ্কছ। ন'টিছ ৰাইটিং, এডভাৰটাইজমেণ্ট ৰাইটিং আৰু পোষ্টাৰ মেকিং, ইয়াত থাকে 5 মাৰ্কছ। ন'টিছ আৰু এডভাৰটাইজমেণ্ট ৰাইটিং পোষ্টাৰ মেকিঙৰ তুলনাত সহজ। পোষ্টাৰ মেকিঙত শ্লোগান লিখিব লাগে। প্ৰতিখন পোষ্টাৰ লিখাৰ ষ্টাইলো বেলেগ বেলেগ হয়, গতিকে ন'টিছ আৰু এডভাৰটাইজমেণ্ট ৰাইটিং ভালদৰে চোৱা। ন'টিছ ৰাইটিঙৰ ফৰ্মেট এটা জানি লোৱা আৰু তাতে প্ৰশ্নত দিয়া অনুসৰি তথ্যবোৰ সলনি কৰা কৌশলটো বুজি লোৱা। এডভাৰটাইজমেণ্ট ৰাইটিঙো একেই। ফৰ্মেট এটা জানি ল'লে প্ৰশ্নত দিয়া অনুসৰি দৰকাৰী তথ্যবোৰ সলনি কৰিলে হৈ যায়। ন'টিছ ৰাইটিং ভালদৰে চোৱা। এইটো টপিকত আমাৰ প্লেলিষ্ট বনাই থোৱা আছে। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে চাই ল'বা। 3 নম্বৰ প্ৰশ্নত ৰিপৰ্ট ৰাইটিং ভালদৰে চোৱা। ইয়াত থাকে 10 মাৰ্কছ। 4 নম্বৰ প্ৰশ্নৰ জব এপ্লিকেশ্যন আৰু লেটাৰ টু দ্য এডিটৰ, ইয়াতো থাকে 10 মাৰ্কছ। লেটাৰ টু দ্য এডিটৰ লিখিব হ'লে প্ৰশ্ন অনুসৰি লেটাৰখনৰ মেইন বডি অংশ সলনি হয়। বহুতৰে বাবে এইটো অলপ হাৰ্ড হ'ব, যিহেতু প্ৰতিখনতে মেইন বডি অংশটো সলনি হ'ব। গতিকে ইয়াত জব এপ্লিকেশ্যন ভালদৰে প্ৰেক্টিছ কৰা। ফাইনেল পৰীক্ষাৰ বাবে জব এপ্লিকেশ্যনৰ এটা বিশেষ ভিডিঅ' আপলোড কৰিম, গতিকে এইটো বিষয়ত তোমালোকে নিশ্চিন্ত হৈ থকা। 4 আৰু 5 নম্বৰ দিন গ্ৰামাৰ ছেকশ্যনত 20 মাৰ্কছ। নেৰেশ্যন, ভইচ, টেন্স, প্ৰিপজিশ্যন আৰু চেণ্টেন্স ট্ৰান্সফৰ্মেশ্যন, ইহঁতৰ নিয়মবোৰ জানিলে বিশেষ অসুবিধা নহয়। যদিহে কোনোবাই নিয়মবোৰ নাজানা, ইয়াৰে প্ৰতিটো টপিকৰ ডেছক্ৰিপশ্যনত লিংক আছে, সেইবোৰ এবাৰ হ'লেও লিখিবা। এনে ওপৰে ওপৰে চালে নহ'ব, বহীত লিখিবা। গ্ৰামাৰখিনি তাৰ পৰাই বহুত কমন থাকিব। 6, 7 আৰু 8 নম্বৰ দিন কিতাপৰ প্ৰশ্ন, ইয়াত থাকে 45 মাৰ্কছ। বহুতৰে মনত এটা ডাউট আছিল, এইবাৰ পেটাৰ্ণ সলনি হ'ব নেকি? এতিয়া এইবোৰ চিন্তা বাদ দিয়া। যদি এইবাৰৰ প্ৰি ফাইনেল পৰীক্ষাৰ পেপাৰ প্ৰেক্টিছ কৰিছা আৰু প্ৰশ্নবোৰ বুজি লৈ ইয়াৰ উত্তৰবোৰ অলপ হ'লেও নিজে বনাই লিখিব পাৰিছা, তেন্তে এইটো অংশত ভয় কৰিব নালাগে। আৰু ফাইনেল পৰীক্ষাৰ বাবে নিৰ্বাচিত প্ৰশ্নসমূহ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাই ল'বা। এতিয়া 9 নম্বৰ দিনাখন সকলোখিনি ৰিভিজন কৰা। ৰিডিং ছেকশ্যনত 20 মিনিট, ৰাইটিং ছেকশ্যনত 40 মিনিট, গ্ৰামাৰ ছেকশ্যনত 30 মিনিট আৰু বাকী সময় কিতাপৰ প্ৰশ্নৰ উত্তৰ লিখা আৰু শেষৰ 10 মিনিট সময় ৰিভিজন কৰাৰ কাৰণে। সেইদিনা কমেও 2বাৰ এনেদৰে টাইম মেনেজ কৰি ৰিভিজন কৰিবা। ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ, দুটা অতি দৰকাৰী কথা আলোচনা কৰিম। প্ৰথম কথাটো হ'ল পৰীক্ষাত সকলো প্ৰশ্নৰ উত্তৰ লিখিবলৈ হ'লে টাইম মেনেজমেণ্টৰ দৰকাৰ।
টাইম মেনেজমেণ্টৰ বাবে প্ৰশ্নত দিয়া নিৰ্দেশনা অনুসৰি উত্তৰ লিখাৰ শব্দৰ ওপৰত গুৰুত্ব দিব লাগিব। যেনে নটিছত 50টা শব্দ, ৰিপৰ্ট আৰু জব এপ্লিকেশ্যনত 125টা শব্দ। 2 নম্বৰ থকা প্ৰশ্নৰ উত্তৰ লিখোঁতে বৰ বেছি 40টা শব্দ, 5 নম্বৰ থকা প্ৰশ্নৰ উত্তৰত 100টা শব্দ আৰু 7 নম্বৰ থকা প্ৰশ্নৰ উত্তৰত 150টা শব্দ। এনেদৰে উত্তৰ লিখাৰ শব্দৰ ওপৰত গুৰুত্ব দিব লাগিব। 2 নম্বৰ কথাটো হ'ল বোৰ্ড পৰীক্ষাত ভুল উত্তৰ লিখাৰ কাৰণে কোনো নিগেটিভ মাৰ্কিং নাথাকে, গতিকে সকলো প্ৰশ্নৰ উত্তৰ লিখি আহিবা। নজনা প্ৰশ্নৰ উত্তৰ এটা কেনেকৈ লিখিব লাগে আৰু সম্পূৰ্ণ নম্বৰো পাবা, এইটো কৌশল জানিবলৈ তোমালোকে স্ক্ৰীনত দেখি থকা ভিডিঅ'টো চাবা। ধৰি লোৱা ৰিডিং ছেকশ্যনত 8 মাৰ্কছ, ৰাইটিং ছেকশ্যনত 20 মাৰ্কছ, গ্ৰামাৰ ছেকশ্যনত 16 মাৰ্কছ, কিতাপৰ প্ৰশ্নৰ উত্তৰ লিখাত 36 মাৰ্কছ। আমি আলোচনা কৰা ধৰণে যদি তোমালোকে এই 8 দিন প্ৰেক্টিছ কৰা, মুঠ নম্বৰ কিমান পাবা তোমালোকে নিজে হিচাপ কৰা। ভিডিঅ'টো যদি হেল্পফুল হৈছে তেন্তে বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। আজিলৈ ইমানতে এৰিলোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। कामयाबी का शॉर्टकट, मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, जॉइन दिस राइड, लेट्स ग्रो टुगेदर साइड बाय साइड।